ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ঢেকিয়াজুলিবাসী ৰাইজৰ সহযোগত সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ চতুৰ্দশ যিখনি অধিৱেশন এবাৰ ঢেকিয়াজুলিত অনুষ্ঠিত কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইতিমধ্যে জিলা ছাত্ৰ সন্থাই সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি আমি অহা 25 জানুৱাৰী তাৰিখে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বই এই ঢেকিয়াজুলিলৈ আহিবলগীয়া এই যি অধিৱেশন এই অধিৱেশনখনিৰ অভ্যৰ্থনা সমিতি গঠন কৰিবৰ কাৰণে আজি ঢেকিয়াজুলিত আমি ট্ৰাক ব্যৱসায়িক সন্থা ভৱনত আমি অভ্যৰ্থনা সমিতি গঠনৰ এখন সভা বিশেষকৈ আমি আয়োজন কৰিছিলোঁ। এই সভাখনৰ জৰিয়তে আমি এটা কথা ক'ব বিচাৰোঁ, জিলা ছাত্ৰ সন্থাৰ কেইবা শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিবলগীয়া আৰু অসমৰ জাতীয় জীৱনেৰে সম্পৃক্ত যিসমূহ বিষয় সেই বিষয় আলাপ আলোচনা আৰু ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত সম্পৰ্কে আলাপ আলোচনা হ'ব। অসমৰ জাতীয় জীৱনৰ অসমৰ দুৰ্যোগ যিসমূহ সংকট নামি আহে, অসমৰ জাতিটোলৈ নামি অহা সংকটসমূহৰ বিষয়ে আলোচনা হ'ব। সমস্যাসমূহৰ সমাধান সূত্ৰ বিচাৰি উলিওৱা হ'ব এইখন অধিৱেশনতে। ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক সুৰক্ষিত ভৱিষ্যতৰ কাৰণে সমাধান সূত্ৰ বিচৰা হ'ব এই অধিৱেশনখনতে। সেয়েহে আহিবলগীয়া দিনসমূহত অধিৱেশনখন সৰ্বাংগ সুন্দৰ অধিৱেশন হিচাপে গঢ় দিবৰ কাৰণে ঢেকিয়াজুলিবাসী ৰাইজৰ সহায় সহযোগিতা সমান্তৰালকৈ আমি যিবোৰ কাৰ্যসূচী সুনিৰ্দিষ্ট কৰিছোঁ, প্ৰত্যেকটো কাৰ্যসূচীৰে ৰাইজৰ সহায় সহযোগিতা, ছাত্ৰ ছাত্ৰীসকলৰ সহায় সহযোগিতা আৰু ছাত্ৰ সন্থাৰ বিশেষকৈ প্ৰতিনিধিসকলৰ সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। আৰু আমি গতি দিবৰ কাৰণে আমাৰ যিটো চিন্তা চৰ্চা, সেই চিন্তা চৰ্চাক গতি দিবৰ কাৰণে পৰিকল্পিত যাত্ৰাৰে আমি আগবাঢ়িবৰ কাৰণে আজি অভ্যৰ্থনা সমিতিখন গঠন কৰা হৈছে। আমি আশা কৰিছোঁ আহি থকা দিনবোৰত শক্তিশালীভাৱে আৰু সফল ৰূপায়ণেৰে আমি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থা, সদৌ অসম ছাত্ৰ সন্থাৰ মানচিত্ৰত যে এখন শক্তিশালী জিলা ছাত্ৰ সন্থা, এই কথাটো আমি ঢেকিয়াজুলিৰ পৰা প্ৰতীয়মান কৰিবৰ কাৰণে আমি সক্ষম হ'ম।